নমস্কাৰ সকলোকে সুপ্ৰভাত আপোনালোক কুমৰিক চুদুং অন্য নতুন এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অতিকৈ এটা ভাল খবৰ, যিসকল কেণ্ডিডেটে আসাম পুলিচৰ এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰি আছিল সেইসকলৰ কাৰণে অতিকৈ এটি ভাল খবৰ। কালি ৰাতিত মামা কোৱাৰ দৰেই 5 তাৰিখত এডভাৰটাইজমেণ্ট আহিব বুলি কৈছিলে। গতিকে ঠিক তেনেধৰণে আসাম পুলিচৰ এডভাৰটাইজমেণ্ট আহিলে। এপ্লাই কেতিয়াৰ পৰা আছে আৰু গোটেই ডিটেইলছ মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক'ম, যিটো ইনষ্ট্ৰাকশ্যনৰ জৰিয়তে। গতিকে ভিডিঅ'টো আপোনালোকক এটা অনুৰোধ কৰিছোঁ, নতুনকৈ মোৰ চেনেলটোত ভিজিট কৰিছোঁ যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে মোৰ এই ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এটা ক্ষমা খুজিছোঁ, মোৰ ভিডিঅ'টোত অকণমান বেকগ্ৰাউণ্ডত নইজ হ'ব পাৰে, গতিকে আপোনালোকে এডজাষ্ট কৰি ল'ব। এতিয়া বলক ভিডিঅ'টো চাই লওক। আৰু এটা কথা, আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'বও পাৰে, আপোনালোকে এডজাষ্ট কৰি ল'ব। এইকণেই হৈছে নটিচটো, আপোনালোকে দেখিব পাৰিছে, চাই লওক। আপোনালোক এতিয়া পঢ়ি দেখুৱাই দিম। ষ্টেট লেভেল আসাম পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড, ৰেহাবাৰী গুৱাহাটী দিয়া আছে। চাই লওক, ইয়াত দিয়া আছে নাম্বাৰ 1ত, ইন পাৰ্চুৱেঞ্চ অফ দ্য ডাইৰেকশ্যন অফ দ্য গভৰ্ণমেণ্ট অফ আসাম, অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ ফিলিং আপ অফ 1052 post of constable UB and 661 post of constable AB in the Assam Police in the pay scale of 14,000 to 70,000 with great pay rupees 5,000 soko and other allowances as admissible under the rules. তেনেকৈ দিয়া আছে, আপোনালোকে দেখিব পাৰিছে ইয়াত, চাই লওক। ইয়াত দিয়া আছে 2 নম্বৰটো, দ্য present number of vacancies is tentative in nature and subject to the final clearance by the government. অৰ্থাৎ সেই পষ্টকেইটা টেণ্টেটিভ হয়, অৰ্থাৎ পাছত আকৌ পষ্টটো বঢ়াই দিয়াৰ চান্স আছে। গতিকে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ। আৰু 3 নম্বৰটো দিয়া আছে, অনলাইন এপ্লিকেশ্যনছ উইল বি ৰিচিভ উইথ ইফেক্ট ফ্ৰম 16/12/2025 to 16/1/2026। আপোনালোকক সম্পূৰ্ণকৈ 1 মাহ দিয়া আছে অনলাইন আবেদন কৰিবৰ কাৰণে। গতিকে সেইটো আপোনালোকে কৰি ল'ব। 16 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আৰম্ভ হ'ব আৰু 16 তাৰিখ 1 মাহ 2026ত আপোনালোকৰ অনলাইন 16 তাৰিখলৈকে একচেপ্টেড কৰিব। গতিকে সেই কেইদিনৰ ভিতৰতে আপোনালোকে অনলাইন এপ্লিকেশ্যনটো কৰি ল'ব। এণ্ড ইন কেছ অফ এনি inadvertent entry, typographical mistakes, edit option will be available for 5 days from the last date of submission of online application by logging into the application ID account only once and subject to approval from SLPRB. অৰ্থাৎ আপোনালোকৰ যদি অনলাইন কৰাত যদি তথ্য ভুল হয়, গতিকে আপোনালোকক লাষ্ট ডেটৰ পৰা 5 দিন আপোনালোকক সেইটোক এডিট কৰিবলৈ দিবগৈ। যিখিনি আপোনালোকৰ ভুল হ'ল সেইখিনি আপোনালোকক শুধৰাবলৈ কাৰণে 5 দিন সময় দিব। গতিকে আপোনালোকে কাৰণে ভাল কথা। গতিকে আপোনালোকে আৰামছে ঘৰত বহি নতুবা কম্পিউটাৰত সেই এমাহৰ ভিতৰত আপোনালোকে কৰি ল'বগৈ। 3.1 there will be no application fee, অৰ্থাৎ এপ্লিকেশ্যন ফি
নালাগে বুলি কৈছে। ডিটেইল অফ ভেকেঞ্চিজ ফৰ কনষ্টেবল ইউ বি বৰ্তমান বেছিকৈ উলিয়াই দিয়া হৈছে, গতিকে সেইটো হৈছে পষ্টটো। সেইটো আপোনাৰ 1052টা পষ্ট, সেইটো হৈছে ইউ বি। আৰু ভেকেঞ্চিজ ফৰ কনষ্টেবল এ বি ইন আছাম পুলিচ, অৰ্থাৎ 663টা পষ্ট ভেকেঞ্চি এ বিভাগৰ। ইয়াত ছ'চিয়েল কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন কোৱাটা, অৰ্থাৎ ৰিজাৰ্ভেশ্যন ইয়াত দিয়া আছে। OBC 27%, যিটো ট্ৰাইবছ সেইটোৰ কাৰণে 3%, আৰু SC ভাগৰ 7%, আৰু STP 10%, আৰু STAs 5% আণ্ডাৰ দ্য গভাৰ্ণমেণ্ট ৰুল। ৰিজাৰ্ভেশ্যন কোৱাটা ওমেনৰ কাৰণে আপোনালোকে চাই লওক, UB 10% আৰু AB 10%, অৰ্থাৎ প্ৰতিটো মহিলাৰ কাৰণে, অৰ্থাৎ ফিমেলৰ কাৰণে বহুতেই ভাল খবৰ। UBত আপোনালোকৰ 30% ৰিজাৰ্ভেশ্যন আছে, আৰু ABত 10% ৰিজাৰ্ভেশ্যন আছে। গতিকে সেইখিনি আপোনালোকে মনত ৰাখিব। যদি ক'বলৈ যাওঁ, প্ৰতিটো 100ৰ ভিতৰত 30 মহিলা হ'ব। সেইখিনি ৰিজাৰ্ভেশ্যন কোৱাটা ফৰ স্পেচিফাইড কেটেগৰী। অকণমান মোৰ বেকগ্ৰাউণ্ডটো অকণমান নইজ হ'ব পাৰে, আপোনালোকে এডজাষ্ট কৰি ল'ব। এইখিনি তাৰপিছত ইয়াত দিয়া আছে ফিজিকেল ষ্টেণ্ডাৰ্ড, সেইফালে আপোনালোকে দেখিব পাৰিছে। সেইটো ফিজিকেল ষ্টেণ্ডাৰ্ড। এইটো হাইটৰ ক্ষেত্ৰত আপোনালোকে চাই লওক। ইয়াত দিয়া আছে হাইট কেটেগৰী ৱাইজ, অৰ্থাৎ সেইটো কেটেগৰী, এইটো মেল আৰু এইটো ফিমেল। দেখিব পাৰিছে আপোনালোকে। জেনেৰেল OBC আৰু MOBC আৰু SC যিটো হাইট, এইটো কিমান লাগিব, 162.5 চেণ্টিমিটাৰ, আৰু ফিমেলৰ লাগিব 154 চেণ্টিমিটাৰ। আপোনালোকে চাই লওক, জেনেৰেল OBC MOBC আৰু SC ভাগৰ মেলৰ 162.5 চেণ্টিমিটাৰ, আৰু ফিমেলৰ আপোনাৰ 154 চেণ্টিমিটাৰ লাগিব। আৰু STP আৰু STH এইটোত আপোনালোকক লাগিব 160 চেণ্টিমিটাৰ আৰু 152 চেণ্টিমিটাৰ, অৰ্থাৎ ফিমেলৰ কাৰণে 152, মেলৰ কাৰণে 160 চেণ্টিমিটাৰ লাগিব বুলি ইয়াত উল্লেখ কৰা আছে। তাৰপিছত চেষ্টৰ কথা যদি ক'বলৈ যাওঁ, এইফালে চাওক, ইয়াত দিয়া আছে চেষ্ট অনলি ফৰ মেন, অৰ্থাৎ কেৱল পুৰুষৰ কাৰণে হ'ব। মহিলাৰ চেষ্ট জোকা নহয় যিহেতু, গতিকে 1 নম্বৰটো দিয়া আছে জেনেৰেল OBC MOBC আৰু ST STP, সেইকেইটা। ইয়াত দিয়া আছে নৰ্মেল আপোনালোকৰ 80 চেণ্টিমিটাৰ লাগিব। এক্সপেনশ্যন যিটো ফুলাই আপোনালোকে 5 চেণ্টিমিটাৰ বঢ়াব লাগিব। যদি আপোনাৰ 80 থাকে নৰ্মেলি, আপোনালোকে এক্সপেণ্ডেডটো 5 চেণ্টিমিটাৰ বঢ়াবই লাগিব, অৰ্থাৎ 85 লাগিব বুলি কৈছে। ST হিল এৰিয়াৰ, সেইটো আপোনাৰ নৰ্মেলটো 78 চেণ্টিমিটাৰ লাগিব, আৰু এক্সপেণ্ডেডটো একেটাই 5 চেণ্টিমিটাৰ বঢ়াবই লাগিব। মেডিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকে গমেই পায়, যিহেতু যিখিনি নতুন কেণ্ডিডেট আছে, সেই নতুন কেণ্ডিডেটসকলৰ কাৰণে মই কৈ দিছোঁ, আপোনালোকৰ আই চাইটটো 6x6 হ'ব লাগিব। ইয়াত লিখা আছে দ্য ডিষ্টেঞ্চ ভিজন শুড বি 6x6 ফৰ এটলিষ্ট 1 আই এণ্ড নট further than 6x9 for the other without correction near vision should be normal, অৰ্থাৎ আপোনালোকৰ প্ৰতিটো যিটো চকু দুটা থাকে আপোনালোকে গমেই পায়,
প্ৰতিটো চকু কি হ'ব লাগিব বুলি কৈছে 6x6 হ'ব লাগিব বুলি কৈছে এইটো। তাৰপিছত আপোনালোকৰ হাইট, তাৰপিছত আপোনালোকৰ চেষ্ট এইবিলাক, তাৰপিছত আপোনালোকে নখ নি সেইবিলাক আপোনালোকে চাব। আৰু লগতে আপোনালোকৰ যিটো কালাৰ ভিজনো তাত দেখিবলৈ দিব। গতিকে বেছি টেনশ্যন কৰিবলৈ নাই। আছাম পুলিচত হয়তো ইমান টান নহয় মেডিকেলটো, গতিকে আপোনালোকে অকণমান প্ৰেক্টিচ কৰিলেই আপোনালোকৰ কোৱালিফাইড হৈ যাব। আপোনালোকে প্ৰথমতে দৌৰাটো আৰম্ভ কৰক আৰু লগতে চিমিলাৰলি আপোনালোকে পঢ়াটো গুৰুত্ব দিয়ক, নিশ্চয় আপোনালোকৰ হ'বই। ইয়াত দিয়া আছে হাউ টু এপ্লাই আপোনালোকে দেখিব পাৰিছে ইয়াত ইনষ্ট্ৰাকশ্যনছ ফৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড এপ্লিকেশ্যন ছাবমিশ্যন ইয়াত দিয়া আছে। Applicant must register in the application portal only once for all advertisement. আপোনালোকে SLPRB ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব। গতিকে তাত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিবগৈ। গতিকে তাত মোবাইল নম্বৰৰ জৰিয়তে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিব। গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আপোনালোকৰ আধাৰ নাম্বাৰটো লাগিব, আধাৰ কাৰ্ড এনেও থাকিবই। 18 বছৰ আপোনালোকৰ নোহোৱাকৈতো এপ্লাই কৰিব নোৱাৰি। গতিকে আধাৰ কাৰ্ডটো আপোনালোকৰ মেণ্ডেটৰী। ইয়াত ডকুমেণ্টছ কি লাগিব সেইটোৰ বিষয়ে মই আপোনালোকক অকণমান জনাই দিছোঁ। ডকুমেণ্টছ মেণ্ডেটৰী অৰ্থাৎ ডকুমেণ্টছ আৰ টু বি আপলোডেড উইথ এপ্লিকেশ্যন। আপোনালোকৰ ডকুমেণ্টছ এপ্লাই কৰোঁতে আপোনালোকে আপলোড কৰিবই লাগিব। ইয়াত কি দিয়া আছে লেটেষ্ট পাছপোৰ্ট চাইজ, দ্য মেক্সিমাম ফাইল চাইজ শুড বি 450 KB অৰ্থাৎ JPG অৰ্থাৎ হ'ব লাগিবগৈ। অৰ্থাৎ মেক্সিমাম আপোনালোকৰ ফটোটো আপোনালোকৰ কিমান থাকিব লাগিব 450 থাকিব KB থাকিব লাগিব বুলি কৈছে। বহুতেই দিয়া আছে, নহ'লে আগত 20 KB তেনেকৈ কৰিবলৈ দিছিলে। গতিকে বৰ্তমান 450 KB দিয়া আছে। বহুত ভাল খবৰ, বনাবলৈ অসুবিধা নহ'বগৈ। তাৰপিছত দিয়া আছে ডিজিটেল ফটো অফ ছিগনেচাৰ, দ্য ছিগনেচাৰ মাষ্ট বি ডান ইউজিং ব্লেক এণ্ড ডাৰ্ক ব্লু ইংক অন এ হোৱাইট পেপাৰ। অৰ্থাৎ আপোনালোকৰ যিটো ছিগনেচাৰ, এই ছিগনেচাৰটো হ'ব লাগিব আপোনালোকৰ ব্লেক কালাৰ নহ'লে ব্লু কালাৰ হ'ব লাগিব। অৰ্থাৎ হোৱাইট পেপাৰত আপোনালোকৰ তেনেকৈ হ'ব লাগিব বুলি কৈছে। দ্য মেক্সিমাম ফাইল চাইজ শুড বি 100 KB অৰ্থাৎ আপোনালোকৰ যিটো মই ফটোগ্ৰাফটো 20 KB আগত হৈছিলে বুলি মই ক'লোঁ, সেইটো সেইটো 50 KB হ'ব লাগিছিলে। গতিকে ইয়াত ছিগনেচাৰটোহে 20 KB আগতে আছিলে, এতিয়া 100 KB কৰিবলৈ দিছে। গতিকে বহুত ভাল খবৰ। গতিকে 100 KB হ'ব লাগিব আৰু হোৱাইট পেপাৰত ইউজিং ব্লেক এণ্ড ডাৰ্ক ব্লু ইংক অৰ্থাৎ সেইটো ব্যৱহাৰ কৰিব আপোনালোকে। চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এইজ অৰ্থাৎ চাৰ্টিফিকেট ফৰ প্ৰুফ এইজ অৰ্থাৎ বয়স থকা যিটো এডমিট আমি জানোৱেই এইচ যিটো মেট্ৰিকৰ এডমিট কাৰ্ডত বয়স থাকে। গতিকে সেই এডমিট কাৰ্ডখন আপোনালোকে লাগিব এপ্লাই কৰিবৰ কাৰণে। পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট HSLC ক্লাছ 10 ফৰ আ পষ্ট কনচাৰ্ণ। অৰ্থাৎ কি বুলি কৈছে ইয়াত যদি আপোনালোকে AB-টো এপ্লাই কৰে, গতিকে আপোনালোকে পাছ চাৰ্টিফিকেট, মেট্ৰিকৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো লাগিব। যদি আপোনালোকে UB-টোত এপ্লাই কৰিব বিচাৰে, গতিকে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিবই লাগিব। তাত লাগিব আপোনালোকৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো লাগিবই মানে তেনেকৈ। তাৰপিছত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যদি বনোৱা নাই, আপোনালোকে অতি সোনকালে আপোনালোকে বনাই ল'ব। গতিকে সেইটো মাষ্ট বি, সেইটো লাগিবই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো। যদি আপোনালোকৰ আপডেট কৰিবলৈ দিছে, গতিকে অতি সোনকালে আপোনালোকে আপডেটো কৰি লওক।
তাৰপিছত ইয়াত দিয়া আছে কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল একচেপ্টেবল অনলি ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি অথৰাইজড বাই দ্য গভৰ্ণমেণ্ট অফ আছাম কাষ্ট চাৰ্টিফিকেট ইছ্যুড বাই এনি আদাৰ অথৰাইজড ষ্টেট উইল বি নট একচেপ্টেড। অৰ্থাৎ আপোনালোকৰ যিটো জাতিৰ প্ৰমাণ পত্ৰ সেইটো লাগিবই। গতিকে সেইটো যদি আপোনালোকৰ যদি অনলাইন যিটো কাষ্ট চাৰ্টিফিকেট সেইটো বনোৱা নাই আপোনালোকে বনাই ল'ব অতি সোনকালে। তাৰপিছত এডিশ্যনেল ডকুমেণ্টছ সেইটো দিয়া আছে হোমগাৰ্ড যদি আপোনালোকৰ হোমগাৰ্ড যদি চাৰ্টিফিকেট আছে 1 year এক্সপিৰিয়েঞ্চৰ সেইটো চলি যাব। তাত মাৰ্ক আপোনালোকে পাব। যদি মিনিমাম 3 বছৰৰ কাৰণে কৰিছে তেতিয়াহ'লে বহুতেই ভাল। তাৰপিছত যদি আপোনালোকৰ যদি BDP মেম্বাৰ আপোনালোকে যদি BDP মেম্বাৰ হয় আপোনালোকে যদি ৰেজিষ্টাৰ কৰিছিলে সেই চাৰ্টিফিকেটটো থাকিলেই বহুত ভাল খবৰ। 1 বছৰ বা 3 বছৰ এইবিলাক চিভিল ডিফেন্স ভলণ্টিয়াৰ এইবিলাক আপোনালোকে সেই নটিচটো ক'ত পাব মই জনাই দিছোঁ। SLPRB ৱেবছাইটত আপোনালোকে লগ ইন কৰক। লগ ইন কৰাৰ পাছত আপোনালোকৰ এডভাৰটাইজমেণ্ট যিটো নটিচ তাত ক্লিক কৰক। তাৰপিছত ডাউনলোড কৰি আপোনালোকে সেইটো ভালকৈ আপোনালোকে চাব পাৰিব। ফেজেছ অফ ৰিক্ৰুইটমেণ্ট টেষ্ট আপোনালোকৰ এটা কম্পিটিশ্যন সেইটোত কি হ'ব সেইটো মই অকণমান জনাই দিছোঁ। ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট এণ্ড মেডিকেল এক্সামিনেশ্যন ফ'ল'ড বাই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। অৰ্থাৎ আপোনালোকৰ হ'ব প্ৰথমতে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট। আপোনালোকৰ যিটো প্ৰেক্টিছ কৰি আছে এতিয়া দৌৰাটো গতিকে সেইটো টেষ্ট হ'ব। লগতে মেডিকেল টেষ্ট হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো তেনেকৈ PST আৰু PET তেনেকৈ আপোনালোকে পূৰা দৌৰিব লাগিব। বৰ্তমান সময়ত বহুত ল'ৰাই পূৰা দৌৰি আছে ঘোঁৰা নিচিনাকৈ। গতিকে আপুনিও এজন হ'ব লাগিবগৈ তেনেকৈ। তাৰপিছত ইয়াত দিয়া আছে 2 নম্বৰটোত ৰিটেন টেষ্ট। ৰিটেন টেষ্ট দিয়া আছে। গতিকে চিমিলাৰলি মই অথনি ক'লোৱেই দৌৰাটো যিমান কৰিব লাগিব পঢ়াটো সিমানেই গুৰুত্ব দিব লাগিব সেইটো কথা। তাৰপিছত ভাইভাটো আপোনালোকৰ 5 নম্বৰ থাকিবগৈ। গতিকে সেইটো গম পাইছে আপোনালোকে। মই এইটো অকণমান মোহাৰি দিছোঁ। তাৰপিছত ইয়াত দিয়া আছে প্ৰিলিমিনাৰী আইডেণ্টিটি ভেৰিফিকেশ্যন সেইটো। তাৰপিছত ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকৰ যিকোনো এটা আইডেণ্টিটি প্ৰুফ লাগিব। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ এক্সেট্ৰা যিকোনো এটা পান কাৰ্ড সেইবিলাক। বায়'মেট্ৰিকটো ইয়াত দিয়া আছে অফ ইচ এপ্লিকেণ্ট উইল বি কেপচাৰ্ড বিফ'ৰ এপিয়াৰিং ইন PET এণ্ড PST। আপোনালোকে তাত যেতিয়া দৌৰিবলৈ যাব এইবিলাক কৰিবগৈ। আপোনালোকৰ বায়'মেট্ৰিকৰ কাৰণে আপোনালোকক কেপচাৰ কৰি ফটো ল'ব এইবিলাক। তাৰপিছত আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট যিটো আপোনালোকে দৌৰিব লাগিব ঘোঁৰা নিচিনাকৈ সেইটোৰ বিষয়ে মই অকণমান ক'ম। সেইটো চাওক ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট ফৰ 40 মাৰ্কছ কনষ্টেবল UB সেইটো। আৰু কনষ্টেবল ABৰ কাৰণে আপোনালোকৰ থাকিব 60 মাৰ্কছ। আৰু কনষ্টেবল যদি AB ছোৱালীসকলৰ কাৰণে 40 মাৰ্কছ হ'ব। মেইলৰ কাৰণে 60 মাৰ্কছ আৰু ফিমেলৰ কাৰণে 40 মাৰ্কছ আৰু UBটো 40 মাৰ্কছ হ'ব সকলো কাৰণে, সকলো কেণ্ডিডেটৰ কাৰণে। ইয়াত চাওক আপোনালোকে মেল কেণ্ডিডেট ৰেচ আপোনালোকৰ 20 মাৰ্কছ থাকিব। আপোনালোকক দিব 10 মিনিট। টোটেল আপোনালোকক দিব 14 মিনিট দিব। 14 মিনিট দিব। গতিকে 14ৰ ভিতৰত আপোনালোকে সোমাব লাগিব। যদি আপুনি 10 মিনিটত যদি 10 মিনিট নতুবা 9 মিনিট 59 ছেকেণ্ড
তাত যদি আপুনি সোমাব পাৰে তেতিয়া আপুনি পাব 20 নম্বৰ। এইটো এক্সেলেণ্ট, যিটো এক্সেলেণ্ট বুলি কোৱা হয়। আপোনালোকে 3200 মিটাৰ দৌৰিব লাগিবগৈ। গতিকে সেইটো যদি আপুনি এইটো চাওক, টাইম টেকেন 600 ছেকেণ্ড, অৰ্থাৎ 10 মিনিট অৰ লেছ। যদি 10 মিনিটতকৈ আগত যদি সোমাব পাৰে আপুনি একদম ৰজা, আৰু ক'লে ৰজা বুলি ক'ব পাৰি। সেইটো 20 মাৰ্ক আপুনি পাবই মানে। তাৰপিছত ইয়াত আৰু দিয়া আছে, ফৰ দ্য নেক্সট 30 ছেকেণ্ড অফ টাইম টেকেন মাৰ্ক উইল ডিক্ৰিজ এট দ্য ৰেট অফ 0.08 মাৰ্কছ পাৰ ছেকেণ্ড। অৰ্থাৎ 10 মিনিটৰ পাছত যিটো 30 ছেকেণ্ড আহিব সেইটোত আপোনাৰ মাৰ্কটো ডিক্ৰিজ হ'ব 0.08 মাৰ্কছ। অৰ্থাৎ 0.08 মাৰ্কছ আপোনালোকৰ মাৰ্কটো ডিক্ৰিজ হ'ব। যদি আপুনি 6:30 আৰু 6:29 ছেকেণ্ডৰ ভিতৰত যদি আপুনি সোমাব পাৰে বা তাতোতকৈ কমত সোমাব পাৰে তেতিয়া আপুনি 17.6 মাৰ্কছ পাব, অৰ্থাৎ 17.6 মাৰ্কছ পাব। এনেকৈ সেইবিলাকে। এইটো চাওক, 8:40 ছেকেণ্ডছ, অৰ্থাৎ 14 মিনিট। এনেকৈ সেইটোক মই ভালকৈ আপোনালোকক বেলেগ নোট এখনত মই আপোনালোকক লিখি আপোনালোকক মই দি দিম ডেছক্ৰিপশ্যনত। আপোনালোকে সেইটো চাই ল'বগৈ, কিমান টাইমত কিমান মাৰ্ক পাব তোক মই ভালকৈ আপোনালোকক কৈ দিম। লং জাম্প, এতিয়া লং জাম্পলৈকে আহোঁ মেল কেণ্ডিডেটৰ কাৰণে। এইটো 335 cm for long jump, 3 chances to be given, and the longest belly jump rounded up to the nearest centimeter will be considered for awarding marks. অৰ্থাৎ আপুনি যিমান জাম্প কৰিব সিমানেই মাৰ্ক পাব। মানে অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে 16 ফুট যদি জাম্প কৰিব পাৰে, 16 ফুট যদি আপুনি জাম্প কৰিব পাৰে তেতিয়া আপোনাৰ মাৰ্ক আহিব 20 নম্বৰ। অৰ্থাৎ যদি 16 ফুটতকৈ যদি আপুনি যদি কমকৈ জাম্প মাৰিব তেতিয়া আপুনি কমকৈ মাৰ্ক পাব। আটাইতকৈ ইজিকৈ পোৱা মাৰ্কটো হৈছে কি, লং জাম্প। আপুনি এক্সেলেণ্ট মাৰিবই লাগিব। এক্সেলেণ্ট নামাৰিলে আপোনাৰ মাৰ্ক লোকচান হ'ব। যিহেতু বৰ্তমান ৰিটেনত পাবলৈ হ'লে আপুনি বা ফাইনেল চিলেকশ্যনত পাবলৈ হ'লে আপুনি এক্সেলেণ্ট কৰিবই লাগিব। এক্সেলেণ্ট নকৰিলে আপোনাৰ একোৱে নহ'ব। তেনেকৈ এইটো চাওক, মাৰ্কছ ফৰ কিমান দিয়া আছে, 335 চেণ্টিমিটাৰ। 335 চেণ্টিমিটাৰ। গতিকে যদি আপুনি এক্সেলেণ্ট মাৰিব পাৰে তেনেকৈ 335 চেণ্টিমিটাৰটো এক্সেলেণ্ট বুলি মই ক'লোঁ, সেইটোৰ কাৰণে আই এম ভেৰি চৰি। গতিকে আপুনি এক্সেলেণ্ট মাৰিবলৈ হ'লে আপোনালোকে 16.5 ফুট মাৰিব লাগিব, অৰ্থাৎ 500 চেণ্টিমিটাৰ মাৰিব লাগিব। তেতিয়াহে আপুনি এক্সেলেণ্ট মাৰ্কটো আপুনি পাব, অৰ্থাৎ 20 নম্বৰ আপুনি পাব। সেইটো 500 চেণ্টিমিটাৰ, অৰ্থাৎ 16.5 ফুট আপুনি মাৰিবই লাগিব। এনেকৈ মই 335 চেণ্টিমিটাৰ বুলি ক'লোঁ, চৰি ফৰ ডেট। তেনেকৈ তাৰপিছত
লং জাম্পৰ আপোনাৰ এক্সট্ৰা মাৰ্ক নাথাকিব। আপুনি 20 ফুট মাৰিলেও আপোনালোকে 20 নম্বৰেই পাব, 19 ফুট মাৰিলেও 20 নম্বৰেই পাব, তেনেকৈ 16.5 ফুট মাৰিলেও আপুনি 20 নম্বৰেই পাব। গতিকে তাতোতকৈ যদি কম হয়, গতিকে কম নম্বৰ আপুনি পাব তেনেকৈ। চিন আপটো আপোনাৰ থাকিব অনলি মেল কেণ্ডিডেট, অৰ্থাৎ AB কনষ্টেবলত আপোনাৰ থাকিব, মানে সেইটো UBত নাথাকে চিন আপ, ABত থাকিব আপোনাৰ চিন আপ। যদি আপুনি 4বাৰে যদি মাৰিব পাৰিছে, গতিকে আপুনি আপোনাৰ কোৱালিফাইড হ'ব। যদি 4বাৰতকৈ যদি কম মাৰিব পাৰিছে, 3বাৰ 2বাৰ 1বাৰ, তেতিয়াহ'লে আপুনি ডিছকুৱালিফাইড হ'ব। আপুনি ৰঙা ব্লাউজটো পিন্ধিব লাগিবগৈ তাত। গতিকে সেইটো আপুনি এক্সাৰচাইজ কৰি থাকক, যিটো মেল কেণ্ডিডেট AB যিটো কৰিব বিচাৰিছে সেইখিনিৰ কাৰণে। আপুনি যদি 5বাৰ যদি চিন আপ মাৰিব পাৰিছে, গতিকে আপুনি 5বাৰ যদি চিন আপ মাৰিব পাৰিছে, আপুনি 11 মাৰ্কছ পাব। যদি 4বাৰ মাৰিব পাৰিছে 10 মাৰ্ক পাব। যদি 6বাৰ মাৰিব পাৰিছে, তেনেকৈ একে বাঢ়ি যায়। 4বাৰ মাৰিলে আপোনাৰ কোৱালিফাইড, 5বাৰ মাৰিলে 11, 6বাৰ মাৰিলে আপোনাৰ 12, তেনেকৈ আপুনি এক্সিলেণ্টটো কিমান 14বাৰমান মাৰিব লাগিব, অৰ্থাৎ 14বাৰ মাৰিলে আপোনাৰ 20 নম্বৰ আহি যাব। 14টা চিন আপ আপুনি মাৰিব পৰা হ'ব লাগিব, গতিকে ইজি। গতিকে আপুনিও 20 নম্বৰ পাবই লাগিব। গতিকে আপুনি এতিয়াৰ পৰাই চেষ্টা কৰি যাওক তেনেকৈ। ফিমেল কেণ্ডিডেট আপোনালোকৰ ৰেচটো হ'ব 1600 মিটাৰ, অৰ্থাৎ 1600 মিটাৰ আপুনি মাৰিব, ৰেচ কৰিব, দৌৰিব লাগিবগৈ তেনেকৈ। আপুনি যদি 5 মিনিট 30 ছেকেণ্ডত যদি আপুনি মাৰিব পাৰিছে, এক্সিলেণ্ট ধৰা হ'ব, অৰ্থাৎ এক্সিলেণ্ট হ'ব, আপুনি 20 নম্বৰ পাব। যদি আপোনালোকক টোটেল দিয়া থাকিব 8 মিনিট, 8 মিনিটৰ ভিতৰত যদি আপুনি 5 মিনিট 30 ছেকেণ্ডত যদি সোমাব পাৰে, আপুনি 20 নম্বৰ পাব। যদি 8 মিনিটতকৈ যদি লেছ হয়, তেতিয়াহ'লে আপোনাৰ ডিছকুৱালিফাইড হ'বগৈ। মুঠতে আপোনালোকক দিয়া থাকিব 480 ছেকেণ্ড, অৰ্থাৎ 8 মিনিট। গতিকে 8 মিনিটৰ ভিতৰত আপুনি যিমান আগত আহিব পাৰে সিমানেই ভাল কথা তেনেকৈ। লং জাম্পটো আপোনালোকে 12.5 মাৰিব লাগিব, 12.5 ফুট, তেতিয়া আপোনালোকৰ 20 মাৰ্ক আহি যাব তেনেকৈ। আপোনালোকেও যিসকল মোৰ বান্ধৱী আছে বা ফিমেল কেণ্ডিডেট আছে, সেইসকলে আপোনালোকে 12.5 ফুট মাৰিবই লাগিব, তেতিয়াহে আপোনালোকে 20 মাৰ্ক পাব। আপোনালোকে দৌৰাৰ লগত লং জাম্পৰ কাৰণে এক্সাৰচাইজ কৰক, আপোনালোকৰ নিশ্চয় আহি যাব। চিমিলাৰলি আপোনালোকে আকৌ পঢ়াটো গুৰুত্ব দিব তেনেকৈ। মেডিকেল এক্সামিনেশ্যন ফিমেল কেণ্ডিডেট, আপোনালোকৰ একো ভয় কৰিবলৈ নাই, আপোনালোকে জাষ্ট ফিজিকেলত লাগি থাকক, আপোনালোকৰ নিশ্চয় হ'বই। ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকক মই অলপ আগতে ক'লোৱেই কি কি ডকুমেণ্টছ লাগে সেইখিনি। ৰিটেন টেষ্টৰ বিষয়ে যদি মই কওঁ অকণমান, ৰিটেন টেষ্ট আমি যিটো এক্সাম দি আহিছোঁ, সেইটো আপোনালোকৰ প্ৰতিটো কুৱেশ্যনত আপোনালোকৰ 0.5 মাৰ্কছ থাকিব। দেয়াৰ ইজ ন' নিগেটিভ মাৰ্কছ, অৰ্থাৎ ভুল হ'লেও আপোনালোকৰ নিগেটিভ মাৰ্কছ নাথাকিব। আপোনালোকৰ একোটা কুৱেশ্যন থাকিব, প্ৰতিটো কুৱেশ্যনত 0.5 মাৰ্কছ, গতিকে টোটেল আপোনালোকৰ 50 মাৰ্কছ থাকিব ৰিটাৰ্ণ এক্সামত। গতিকে আপোনালোকে ৰিটেন
এক্সামৰ কাৰণেও আপোনালোকে প্ৰিপেয়াৰ কৰক। তাৰপিছত ছাবজেক্ট ছাবজেক্টৰ ভিতৰত কি কি আহিব পাৰে সেইটো এলিমেণ্টেৰী এৰিথমেটিক অৰ্থাৎ মেথছ, আমি সাধাৰণতে মেথছ বুলি জানো। জেনেৰেল ইংলিছৰ পৰা আপোনালোকৰ 20টা কুৱেশ্যন, মেথছৰ পৰা 20টা কুৱেশ্যন, ৰিজনিঙৰ পৰা 20টা কুৱেশ্যন, আছাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি আৰু জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। গতিকে GK পালৰ পৰা আপোনালোকৰ 40টা কুৱেশ্যন আহিব। লজিকেল ৰিজনিং এইটো 20টা, মেণ্টেল এবিলিটি যিটো, তাৰপিছত জেনেৰেল ইংলিছ 20টা, তাৰপিছত এলিমেণ্টেৰী এৰিথমেটিক এইটো 20টা, অৰ্থাৎ টোটেল মিলাই 100টা হ'ব। 100টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ 50 মাৰ্ক থাকিব। গতিকে এতিয়াৰ পৰাই লাগি যাওক আপোনালোকে। আপোনালোকৰ লেংগুৱেজটো 4টাত হ'ব, আছামিজ, বড়ো, বেংগলী আৰু ইংলিছ। সেইটো আপোনালোকৰ ভাইভাটো 5 মাৰ্কছ থাকিব, যিহেতু ৰিটেন কোৱালিফাইড, ফিজিকেলৰ পৰা আৰম্ভ কৰি ৰিটেন কোৱালিফাইড হ'লেহে আপোনালোকে ভাইভা দিব পাৰিব। গতিকে আপোনালোকে সেই দুটা মেইনলি আপোনালোকে ধৰি ল'ব, সেইটো কৰিব লাগিবই। তাৰপিছত যিটো একাডেমিক্স মাৰ্ক, সেইটো কেৱল UBৰ কাৰণেই এপ্লিকেবল, অৰ্থাৎ হ'ব। সেইটো যদি আপোনাৰ 75% হৈছে মেট্ৰিকত নতুবা হায়াৰ ছেকেণ্ডাৰীত, গতিকে আপুনি 5 মাৰ্কছ পাব। যদি 60% এবভ হৈছে 3 মাৰ্কছ পাব। যদি ছেকেণ্ড ডিভিজন, যিটো আমি ছেকেণ্ড ডিভিজন বুলি কওঁ, সেইটোত আপোনালোকে 2 মাৰ্কছ পাব। UB কনষ্টেবলৰ কাৰণে এবিধ সেইটো নিশ্চয় যোগ কৰা নহয়। এনেকৈ ফাইনেল মেৰিট লিষ্ট, আপোনালোকক ফাইনেলত কেনেকৈ চিলেক্ট কৰিব সেইটো মই কৈ দিছোঁ। ফাইনেল মেৰিট লিষ্ট UB কনষ্টেবল আৰু AB কনষ্টেবলৰ কাৰণে মই কৈ দিছোঁ। ইয়াত প্ৰথমতে মই UBৰ কথা কওঁ, মেল এণ্ড ফিমেলৰ কাৰণে। ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, যিটো 40 মাৰ্ক থাকিব। ৰেচত আপুনি 3200 মিটাৰ মাৰিব লাগিব মেল, আৰু ফিমেল 1600 মিটাৰ। আপোনালোকৰ 40 মাৰ্কছ থাকিব। ৰিটেন টেষ্টত মই অলৰেডি ক'লোৱে 100টা কুৱেশ্যনছ, 50 মাৰ্কছ, প্ৰতিটো কুৱেশ্যনত 0.5 মাৰ্কছকৈ থাকিব। অৰেল ভাইভাত আপোনালোকৰ 5 মাৰ্কছকৈ থাকিব। তাৰপিছত একাডেমিকত আপোনালোকৰ 5 মাৰ্কছকৈ থাকিব। টোটেল মিলাই আপোনালোকৰ 100 মাৰ্কছ। এইটো হৈছে কনষ্টেবল UBৰ কাৰণে মেল এণ্ড ফিমেল এইকেইটাই। তাৰপিছত কনষ্টেবল AB, যিটো মেইলৰ কাৰণে যিটো চিনাপটো লগাই দিয়া হয়, চিনাপটো আপোনালোকৰ 14 চিনাপ মাৰিলে আপোনালোকে 20 নম্বৰ পাব। সেইটো যোগ লগাই 60 মাৰ্কছ। তাৰপিছত লং জাম্প আৰু দৌৰাটো আছেই এনেকৈ। তাৰপিছত ৰিটেন টেষ্ট 50 মাৰ্কছ, তাৰপিছত অৰেল ভাইভাটো আপোনাৰ 5 মাৰ্কছ। গতিকে টোটেল মিলাই 115 মাৰ্কছ হ'ব এনেকৈ। তাৰপিছত কনষ্টেবল AB ফৰ ফিমেলৰ কাৰণে, যিটো আপোনালোকৰ চিনাপটো নাথাকে, গতিকে আপোনালোকৰ দৌৰা আৰু লং জাম্পত 40 মাৰ্কছ, ৰিটেন টেষ্টত 50 মাৰ্কছ, আৰু ভাইভাত আপোনালোকৰ 5 মাৰ্কছ, 95 টোটেল মাৰ্কছ হ'ব। জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া আছে ইয়াত। তেনেকৈ দিয়া আছে। গতিকে আজিৰ আপডেটটো সেইটোৱে আছিলে। যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ তথ্য মই দি থাকোঁ, সেইটো আপুনি আগতীয়াকৈ পাবৰ কাৰণে কাষত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি ৰাখিব, অল কৰি ৰাখিব।
আৰু মোৰ এই আজিৰ ভিডিঅ'টো যদি আপোনালোকে যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ সকলোকে আকৌ এবাৰ।